সদৌ লোকপ্ৰাণ মতিৰাম বৰা একাংক নাট প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত সদৌ ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা। মৰিগাঁও স্কুল খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা লোকপ্ৰাণ মতিৰাম বৰা একাংক নাট প্ৰতিযোগিতাত সৰ্বমুঠ ২৬টা নাট্য দলে নাট মঞ্চস্থ কৰিব। আজিৰ দ্বিতীয় দিনা নাট প্ৰতিযোগিতাৰ উদ্বোধনী সভাত উপস্থিত থাকে সদৌ ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা। উক্ত নাট প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি অসমৰ নাটকৰ লগত জড়িত থকা অভিনেতা হেমেন কাকতি আৰু বিশিষ্ট অভিনেত্ৰী সুশীলা দত্তক বিশেষ সম্বৰ্ধনা জনায়। সদৌ অসম লোকপ্ৰাণ মতিৰাম বৰা পুৰণি একাংক নাট প্ৰতিযোগিতা মৰিগাঁৱত খুব সুন্দৰকৈ আয়োজন কৰিছে। সমগ্ৰ অসমৰ মানুহৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আজি দ্বিতীয় দিনৰ অনুষ্ঠান আমাক উদ্বোধক হিচাপে আমন্ত্ৰণ জনাইছিলে আৰু মৰিগাঁৱৰ ৰাইজে খুব বুকু ৰুমেৰে সৈতে অনুষ্ঠানটিক জীপাল কৰিছে। সকলোৰে খুব ভালদৰে অংশগ্ৰহণ কৰিছে আৰু মৰিগাঁৱত অপেচাদাৰী নাটকৰ এটা সুকীয়া ইতিহাস আছে, সুকীয়া পটভূমি আছে, সাংস্কৃতিকভাৱে অত্যন্ত আগবঢ়া জেগা। গতিকে নিজৰ ঠাইখিনিত আহি নিজৰ মানুহৰ মাজৰ এই অনুষ্ঠানটোত সফল হ'বলৈ পাই আপ্লুত হৈছোঁ আৰু এই নাটক প্ৰতিযোগিতাখনিৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। আশা কৰিছোঁ ধাৰাবাহিকতা ৰক্ষা হ'ব আৰু এই মঞ্চৰ পৰা অনাগত দিনত অসমৰ সাংস্কৃতিক দিশত সাংস্কৃতিক বৰ্গৰ চহকী কৰিব পৰা ধৰণৰ শিল্পী ইয়াৰ পৰা নিশ্চিতভাৱে অসমৰ ৰাইজে পাবলৈ সক্ষম হ'ব। অপেচাদাৰী নাট্য গোষ্ঠীৰ অসমত এক সুকীয়া ইতিহাস আছে। অপেচাদাৰী নাট্য গোষ্ঠীসমূহে খুব কষ্টৰে সৈতে প্ৰত্যাহ্বানৰ মাজত তেওঁলোকৰ যাত্ৰা চলাই ৰাখিছে। গতিকে চৰকাৰে আজিকালি বিহু, ৰাস, পূজা সকলোতে অনুদান আগবঢ়ায়। গতিকে অপেচাদাৰী নাট্য গোষ্ঠীসমূহকো যিসমূহ এটা ইতিহাস আছে, বহু বছৰ ধৰি ধাৰাবাহিকভাৱে কাম কাজ কৰি আহিছে, তেওঁলোককো আৰ্থিক সকাহ দিবৰ কাৰণে আজি আমি দাবী জনাইছোঁ। চাওক, জুবিন গাৰ্গৰ ন্যায়ৰ দাবীটোক অসমৰ মানুহে স্বাভাৱিক জীৱন যাত্ৰাৰ এটা অংশ হিচাপে লৈ আগবাঢ়িব লাগিব। আমাৰ দৈনন্দিন জীৱন সকলোৰে আৰম্ভ হৈছে, আৰম্ভ হ'ব, তাত বেয়া পোৱাৰ কোনো অৱকাশ নাই। কিন্তু একে সময়তে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় নোপোৱালৈকে আমাৰ মনত জ্বলি থকা অগ্নি নিৰ্বাপিত যাতে নহয়, সেই কথাটো আমি সকলোৱে মন কৰিব লাগিব। যেতিয়াই প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাব তেতিয়াহে মানুহ ক্ষান্ত হ'ব। দোষীয়ে কঠোৰ শাস্তি পাব লাগিব। SIT-য়ে চাৰ্জশ্বিট দিয়াতে দায়িত্ব শেষ নহয়, চাৰ্জশ্বিট পানী নসৰকা হ'ব লাগিব, চাৰ্জশ্বিট সাক্ষ্য প্ৰমাণেৰে সৈতে কটকটীয়া হ'ব লাগিব। সেই চাৰ্জশ্বিটত দোষী আইনৰ সুৰুঙাৰে সাৰি যোৱাৰ অলপো অৱকাশ থাকিব নোৱাৰিব আৰু তাৰ পাছতো আদালতত দোষী সাব্যস্ত কৰি দৃষ্টান্তমূলক শাস্তি দিওৱালৈকে চৰকাৰে দায়িত্ব ল'ব লাগিব। তাৰ পিছতহে অসমৰ ৰাইজ ক্ষান্ত হ'ব যে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পালে। কৰা হৈছিল। ইতিমধ্যে পাৰ ভঙা উৎসাহ আপোনালোকে দেখিছে, হেজাৰ হেজাৰ দৰ্শকে ভিৰ কৰিছে। তাৰ বাহিৰেও গোটেইকেইটা কাৰ্যসূচীতে আমাৰ জিলাখনৰ যি পাৰ ভঙা উৎসাহ, তাৰ কাৰণে আমি অভিভূত হৈছোঁ আৰু সকলো ৰাইজৰ ওচৰত আমি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ, নতশিৰে স্বীকাৰ কৰিছোঁ। আৰু বান্ধোন সমন্বয় আমাৰ এটাই চিন্তা আছিল যে আমি বদনাম অপযশক আশীৰ্বাদ হিচাপে লৈ কাম কৰিব পাৰোঁ। বিভিন্ন মানুহে আমাক বদনাম অপযশ দিব বিচাৰিলেও আমি যে কামেৰে পৰিচয় দিব পাৰোঁ, তাৰ এটা প্ৰতিফলন আপোনাৰ ওচৰত দাঙি ধৰিলোঁ। বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেৰে দুটা নিশা অতি নতুন নাটক অনুষ্ঠিত হৈ আছে আৰু কেইঘণ্টামানৰ পিছতে আমাৰ নাট অনুষ্ঠান শেষ হ'ব। আৰু শেষ হোৱাৰ পাক মুহূৰ্তত ইয়াত সহায় সহযোগিতা কৰা আটাইলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সাধাৰণ সম্পাদকগৰাকীয়ে দিবানখে কষ্ট কৰিছে, যুটীয়া সম্পাদক আমাৰ শিৱপ্ৰসাদ বৰা, দিগেন হীৰা, যুৱজ্যোতি সমাজ যথেষ্ট কষ্ট কৰিছে। সহকাৰী সাধাৰণ সম্পাদক আমাৰ অনুপ দাস, হেমন্ত কাকতিকে আদি কৰি আমাৰ শংকৰজ্যোতি শইকীয়া, অচ্যুত নাথে দিবানখা কষ্ট কৰিছে, আমাৰ উপদেষ্টাসকলেও লাগি আছে। গতিকে এই সকলোৱে যি সমিলমিলে আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত যিসকলে আমাক আশীৰ্বাদ দিলে, সহায় সহযোগিতা কৰিলে, আটাইলৈকে ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। এটা বাৰ্তা গ'ল নাটকৰ সংলাপৰ জীৱনৰ। গতিকে আৰু আপোনালোকৰ সকলোৱে সংবাদ মাধ্যমক আমি ধন্যবাদ জ্ঞাপন কৰিছিলোঁ, যি সংবাদ মাধ্যমে আমাক এই নিউজসমূহ প্ৰচাৰ হোৱাত আমাৰ বাৰ্তাটো সমগ্ৰ অসমলৈ লৈ গ'ল। সেই সংবাদ কৰ্মীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। আজি ইতিমধ্যে 13খন নাটক আমাৰ ইয়াতে জইন কৰিছে। 13খন নাটকে তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু ইতিমধ্যে এই প্ৰথমখন নাটক আৰম্ভ হৈ আছে। গতিকে এটা পাৰ ভঙা উৎসাহ। 13খন নাটক সমগ্ৰ অসমৰ পৰা আহিছে। মৰিগাঁও জিলাখনৰ যি ৰাইজৰ অতিথি আপ্যায়নৰ এটা নাম আছে। সমগ্ৰ অসমৰ মানুহে জানে যে সৰু জিলা হ'লেও
অৰ্থনৈতিকভাৱে আমি পিছপৰা হ'লেও মনৰ ক্ষেত্ৰত যে আমি বহুত ডাঙৰ এখন জিলা বা বিশাল মনৰ যে অধিকাৰী মৰিগাঁও মানুহ আপ্যায়নৰ ক্ষেত্ৰত আমাৰ সেইটোৱে প্ৰতিফলিত হৈছে সমগ্ৰ নাট্য দলসমূহে আমাৰ আপ্যায়ন সমিতি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে এইটোৱে আমাৰ কাৰণে আশীৰ্বাদ বান্ধোন সমন্বয়ৰ জৰিয়তে অনুষ্ঠিত হৈ এই অনুষ্ঠানটো প্ৰত্যেক বছৰে আমি অনুষ্ঠিত কৰি যাম বুলি আমি দৃঢ় সংকল্প হৈছোঁ আৰু সকলোৱে সহায় সহযোগিতাত এই অনুষ্ঠানটো প্ৰত্যেক বছৰে আমাৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ কাৰণে আমি চেষ্টা কৰিম মৰিগাঁৱৰ পৰা ধন্তিকা কোটিৰ ৰিপৰ্ট N24 আছাম
যোৱা 13 তাৰিখত আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া মোক নতুনকৈ চমৰীয়া ব্লকৰ সভাপতি হিচাপে নিযুক্তি দিছে। এই কথা নিযুক্তি দিয়াৰ পিছদিনাৰ পৰা গোটেই ব্লকত এটা জোৱাৰৰ সৃষ্টি হৈছে, আনন্দৰ বন্যা বৈ গৈছে। গতিকে মই আশা ৰাখিম, মই মানে আপ্ৰাণ চেষ্টা কৰিম যাতে মানে গৌৰৱ গগৈৰ হাতটো মই মজবুত কৰিব পাৰোঁ। চমৰীয়া ব্লকত মানে এনেকুৱা এটা মানে নজিৰবিহীন এটা আলোড়ন সৃষ্টি কৰি দিম আমাৰ কংগ্ৰেছ দলৰ ভিতৰত। মানে কি ধৰণেৰে আমি মানে সংগ্ৰাম কৰিলে আমি যাতে সেই যুদ্ধত জয় হ'ব পাৰোঁ, তাৰ কাৰণে মই সকলো আমাৰ 8খন মণ্ডল প্ৰেচিডেণ্ট আছে, মণ্ডল জিপি আছে, এই মণ্ডল সভাপতিসকলৰ লগত যোৱাকালি মই মিটিং কৰিছোঁ। আজি মই তেওঁলোকৰ আহ্বান মৰ্মে মই প্ৰত্যেকখন জিপিত মানে এখন দেখা কৰিবৰ কাৰণে দলীয় কৰ্মীসকলৰ লগত ভাৱ বিনিময়ৰ কাৰণে মই আজি মানে সদল বলে 200-250 বাইক গাড়ী লৈ মই ওলাই আহিছোঁ। আচলতে দেখিবলৈ 6 মাহতে মানে চমৰীয়া ব্লক কংগ্ৰেছৰ 4জন মানে নতুন হল, আপুনি নতুনকৈ আহিলে, এই ক্ষেত্ৰত কংগ্ৰেছৰ কিবা ক্ষতি হ'ব নেকি? এই নহয়, কোনো ক্ষতি নহয়। তাৰমানে আমাৰ গৌৰৱৰ কথাটো আপোনালোকে গমেই পাইছে, তেওঁৰ আগমনত গোটেই অসমখনত তোলপাৰ লাগি গৈছে। গতিকে তেওঁ যিটো ভাল লাগিছে, তেওঁ নতুনকৈ নিযুক্তি দিয়াৰ উদ্দেশ্য এইটোৱে যাতে ব্লকখন শক্তিশালী হয়, আমাৰ কংগ্ৰেছৰ হাত মজবুত হয়। এইটোলৈ কোনো ক্ষতি নাই, আমাৰ কোনো নাই। এইটো নিশ্চিন্তভাৱে আপোনালোকে থাকক, কোনো ক্ষতি নহয়। আচলতে ইয়াৰ পূৰ্বে যিবিলাক আছিল তাৰমানে দুৰ্বল আছিল নেকি? এইটো নকওঁ মই, তেওঁলোকো ভাল আছিল। কিবা কাৰণত দলীয় হাইকমাণ্ডৰ কথা, দলীয় হাইকমাণ্ডে যি কৰে আমাৰ দলে মানি লয়। আগন্তুক বিধানসভা নিৰ্বাচন, তেনে ক্ষেত্ৰত যে চমৰীয়া সমষ্টিত যি ব্লক কংগ্ৰেছৰ সভাপতিক লৈ খোৱা কামোৰ আছে, এই আগন্তুক নিৰ্বাচনত কেনেকুৱা মানে পদক্ষেপ ল'ব, যে কেনেকে আগবাঢ়িব আপোনাৰ নেতৃত্বত? চাওক, তাৰমানে আমাৰ মাজত কোনো খোৱা কামোৰা নাই, আমাৰ মাজত কোনো খোৱা কামোৰা নাই, কোনো হাইকাজিয়া নাই। খোৱা কামোৰা লাগিছে বিজেপিৰ মাজত। আপোনালোকে যোৱাকালি চাইছে, তাৰমানে মোক নিযুক্তি দিয়াৰ পিছৰ পৰা বিজেপিৰ এনেকুৱা এটা মানে হৈছে, জ্বলন পৰণ উঠিছে, তেওঁলোকে সহ্য কৰিব পৰা নাই। তেওঁলোকে মানে হুলস্থুল লগাই দিছে। তেওঁলোকে মিডিয়াত মানে তেওঁলোকৰ মোৰ নিযুক্তি লৈ তেওঁলোকে প্ৰচাৰ কৰি আছে। কিয় মোক নিযুক্তি দিয়া? তেওঁলোকৰ কি? তেওঁলোকে ভালে, মই যদি বেয়া, তেওঁলোকে ভালে আছিল, তেওঁলোকে কিয় মানে হুলস্থুল কৰি আছে? কোনো ক্ষতি নহ'ব। আপোনাৰ নেতৃত্বত কেনেকুৱা মানে আগবাঢ়ি যাব এই চমৰীয়া? যিয়ে নহওক, মই ইমানখিনি নকওঁ। মই জীৱন প্ৰাণে যুদ্ধ কৰিম। মোৰ দলীয় সতীৰ্থসকলক লৈ 8খন মণ্ডল প্ৰেচিডেণ্ট আছে, যুৱ কংগ্ৰেছ আছে, মহিলা কংগ্ৰেছ আছে, NSY, সেৱাদল চব আছে আমাৰ দলৰ সংগঠনবিলাক। মই সকলোকে লগত লৈ মই সংগঠনৰ কাৰণে যুদ্ধ কৰি যাম। এই যি 6 মাহত 4জন সভাপতি সাল সলনি কৰা হ'ল, ইয়াৰ দলৰ কোনো ক্ষতি হ'ব বুলি এইটো মই কেতিয়াও নাভাবোঁ। আমাৰ যিবিলাকক সলনি কৰিছে তেওঁলোকক মনত কোনো আক্ষেপ নাই। তেওঁলোক কিবা কাৰণত যদি আজি সলনি কৰিছে, কালিও তেওঁলোকক মানে প্ৰাধান্য দিব, কোনো ক্ষতি নহয়। মই চবৰে লগত দেখা কৰিছোঁ, মই কাৰো লগত দেখা নাই। চবেই মই দেখা কৰা নাই, চবেই মোৰ লগত আহি দেখা কৰিছে। এইটোলৈ কোনো নাই। দলীয় হাইকমাণ্ড হ'ল আমাৰ মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া, তেওঁৰ নেতৃত্বত তেওঁ মোক এপইণ্টমেণ্ট দিছে। গতিকে মাননীয় বিধায়ক ৰেকিবুদ্দিনৰ হাতেদি মোৰ এপইণ্টমেণ্টখন দিছে। সেই ক্ষেত্ৰত যিবিলাক প্ৰাৰ্থী আছে তেওঁলোকক কোনো কৰা নাই, আপত্তি কৰা নাই। তেওঁলোকে মোক লগ ধৰিছে। আপোনাৰ এই এপইণ্টমেণ্টৰ ক্ষেত্ৰত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ কোনো অৰিহণা আছে নেকি? এইটো মই নকওঁ, এইটো এইকাৰণে নকওঁ, তাৰমানে দলীয় হাইকমাণ্ডে ৰেকিবুদ্দিন আহমেদ ডাঙৰী কোনো নিদিয়ে, দলীয় হাইকমাণ্ডে দিয়ে। তেওঁ লিডাৰ হিচাপে মোক তেওঁ নিযুক্তি পত্ৰ কিন্তু কৰিছে, প্ৰদান কৰিছে, সঁহাৰি কৰিছে আৰু বহুতকেইটা ওলাই আহিছে, তেওঁৰ লগত দেখা কৰি আছে। আমি কি, আমাৰ দলত যাকে পদক্ষেপ কৰিব আমি তাক লৈ মোটামুটি দল চলাম, এইখিনিয়ে আমাৰ। এনেকুৱা মণ্ডল সভাপতিক লৈ চমৰীয়া সমষ্টি কংগ্ৰেছ দলে দখল কৰিব পাৰিব নেকি? নিশ্চয় পাৰিব, আমি চেষ্টা কৰিম। আমাৰ ব্লক লগত লৈ আমি মণ্ডলবিলাকে চেষ্টা কৰিম, যেনেকৈ হওক আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী কৰিব লাগে। যাকে টিকেট দিয়ে আমি তাকে মানি লওঁ। বৰ্তমান 2জন মানে ব্লক প্ৰেচিডেণ্ট হৈছে, ইয়াৰ আগতো 3জন হৈ গ'ল। আপোনালোকে সন্তুষ্ট? নিশ্চয় সন্তুষ্ট, দলে দিছে, আমি সন্তুষ্ট।